pisciculture তাৰ লগত আহিব তোমাৰ কেইটামান ইন্টাৰৰিলেটেড ব্ৰাঞ্চ আছে এই ব্ৰাঞ্চ কেইটা মই কৈ আছো pisciculture তাৰ পিছত আহিব তোমাৰ নেক্সট ফিচাৰী pisciculture fishery aquaculture আৰু নেক্সট ichthyology ঠিক আছে pisciculture fishery aquaculture ichthyology গোটেইটা কি হয় ইন্টাৰৰিলেটেড তো কিহৰ কাৰণে কৈছো চোৱা pisciculture আমি কাল্টিভেবল ফিছৰ ওপৰত ডিসকাস কৰো মানে যিবিলাক মাছক আমি পুহিব পাৰো সেইবিলাক মাছৰ ওপৰত ষ্টাডি কৰা হয় pisciculture ষ্টাডি কৰা হয় নেক্সট আহিলে তোমাৰ ফিচাৰী তো ফিচাৰীত কি হয় পিচিয়ান আৰু নন পিচিয়ান স্পেচিছৰ ওপৰত ডিসকাস কৰা স্যার পিচিয়ান আৰু নন পিচিয়ান মানে কি তো পিচিয়ান মানে তো গম পালা ফিশ আৰু নন পিচিয়ান মানে কি যিবিলাক মাছ নহয় ধৰা প্ৰন যে থাকে মিছা মাছ তো প্ৰনৰ ওপৰতো ডিসকাস কৰা হয় সেই বিভাগটো আমি কি বুলি কম তোমাৰ ফিচাৰী তো ফিচাৰী পিচিয়ান আৰু নন পিচিয়ান দুটা স্পেচিছৰ ওপৰত কি কৰা হয় ডিসকাস কৰা হয় ঠিক আছে নেক্সট আহিছে একুৱাকালচাৰ তো একুৱাকালচাৰত আমি কি ডিসকাস কৰো যিবিলাক একুৱাটিক প্লান্টস থাকিব একুৱাটিক এনিমেলস থাকিব সেই একুৱাটিক প্লান্টস আৰু এনিমেলস বিলাকৰ কথা আমি ডিসকাস কৰো একুৱাকালচাৰ মানে একুৱাকালচাৰে সেইবিলাকৰ ওপৰত ডিসকাস কৰে একুৱাটিক প্লান্টস মানে পানীত হোৱা উদ্ভিদ ঠিক আছে আৰু প্ৰাণীৰ ওপৰত ডিসকাস কৰে একুৱাকালচাৰ সো স্যার হোৱাট ইজ ইchthyology তো ইchthyology কি কৰা হয় ডিস্ট্রিবিউশন অফ ফিশেস অফ ওয়ার্ল্ড ওয়াইড তো ওয়ার্ল্ড ওয়াইড তোমার ফিশৰ যে ডিস্ট্রিবিউশন ঠিক আছে তো এই ডিস্ট্রিবিউশনৰ ওপৰত কোনে ডিসকাস কৰিব ইchthyology ডিসকাস কৰিব লগতে ফিশৰ বিহেভিয়াৰৰ ওপৰত ডিসকাস কৰে স্যার বিহেভিয়াৰ কি ফিশৰ আৰু কি বিহেভিয়াৰ থাকিব পাৰে তো ফিশৰ বিহেভিয়াৰ কোনটো তোমাৰ ইট মে বি ব্রিডিং বিহেভিয়াৰ ইট মে বি ফিডিং বিহেভিয়াৰ তো ফিডিং বিহেভিয়াৰ মানে কি চোৱা কিছুমান মাছে ওয়াটাৰৰ সাৰফেসত খায় সেইবিলাকক সাৰফেস ফিডাৰ বুলি কওঁ আৰু কিছুমানে মাটিত গুজি খায় তো সেইবিলাকক আমি কি বুলি কওঁ বটম ফিডাৰ আৰু কিছুমানে মাজত খায় সেইখিনিক আমি কি বুলি কওঁ কলম ফিডাৰ বুলি কওঁ বুজি পাইছে তো এই যেটো ফিডিংৰ যেটো বিহেভিয়াৰ তো এনেকুৱা বিহেভিয়াৰৰ কথা আমি ইchthyology ডিসকাস কৰো বা ইchthyology এইবিলাকৰ কথাও ডিসকাস কৰা হয় নেক্সট আহিছে কাৰ্ডিওলজি নামটো শুনিছা মেবি ঘৰত যদি ককা আইতা আছে তেতিয়ালে এই ডিপাৰ্টমেন্টৰ নাম শুনিবা কাৰ্ডিওলজি স্যার কাৰ্ডিওলজি মানে কি এতিয়া তো কাৰ্ডিওলজি মেইনলি तो cardiology is a branch which deals with the study of heart and heart diseases ঠিক আছে হাৰ্টৰ আৰু হাৰ্টৰ ডিজিজৰ ওপৰত কোনে ডিসকাস কৰিব কাৰ্ডিওলজি ডিসকাস কৰিব নেক্সট আছে নেফ্ৰলজি nephrology so nephrology comes from the nephron so what is nephron nephron is the unit of kidney হয় না kidney unit হয় না তো এইটো কি হয় nephrology deals with the study of kidney and kidney related diseases এইটো আমি কোন ডিসকাস করি nephrology ডিসকাস করি তো এইকিটা এপ্লাইড জুলজি মই তোমালোকৰ एग्जांपल দিলো আৰু বহুত আছে ঠিক আছে আৰু বহুত আছে তোমালোকে নিজে গুগলত সার্চ কৰি চাবা পাবা তো এইখিনি আমি কি ডিসকাস কৰিলো বায়োলজি মানে কি বায়োলজিৰ ফাদাৰ কোন হয় বায়োলজি কোৰ পৰা আহিছে বায়োলজি কি ডিসকাস কৰা হয় জাস্ট মই যে তোমালোকক এটা ইন্ট্ৰোডাকশন দিছো ঠিক আছে
নেক্সট ক্লাছৰ পৰা আমি মেইন কোৰ্সত সোমাম ঠিক আছে তো বিফোৰ উই আৰ গোইং টু স্টাডি এবাউট বায়োলজি অর মেইনলি জুলজি ঠিক আছে মই তোমালোক মেইনলি জুলজি পঢ়াম তো মেইনলি জুলজি বা বায়োলজি পঢ়িবৰ কাৰণে আমি কিছুমান গ্ৰামাৰ জানিব লাগিব ঠিক আছে যেনেকৈ আমি ইংলিছ ল্যাঙ্গুৱেজ এটা পঢ়িবৰ কাৰণে আমি গ্ৰামাৰ পঢ়ো অসমীয়া পঢ়িবৰ কাৰণে যেনেকৈ ব্যাকৰণ পঢ়ো ঠিক তেনেদৰে জুলজি আৰু বায়োলজি পঢ়িবৰ কাৰণে আমি কিছুমান গ্ৰামাৰ জানিব লাগিব কেনেকুৱা গ্ৰামাৰ চোৱা তো সেই গ্ৰামাৰখিনি যদি আমি জানো গ্ৰামাৰখিনি জানিলে ধৰা এক্সামত কিবা এটা ৱৰ্ড আহিছে সেই ৱৰ্ডটোৰ কথা তোমাৰ ইউ ডোন্ট হ্যাভ এনি আইডিয়া হোৱাট ইজ ইট একচুৱেলি ঠিক আছে তো যদি তুমি গ্ৰামাৰটো বুজি পোৱা গ্ৰামাৰটোৰ কথা জানা অকমান হলেও কিবা লিখি থৈ আহিব পাৰিবা কিছুমান আমি সাফিক্স ইউজ কৰোঁ ঠিক আছে তো এই সাফিক্স বিলাকৰ কিছুমান পাৰ্টিকুলাৰ মিনিং থাকে তো যদি আমি সেই সাফিক্স বিলাকৰ মিনিংটো জানো তেতিয়াহ'লে আমি এক্সামত যদি আমি ইফ উই আমাৰ কোনো আইডিয়াও নাথাকে স্টিল উই ক্যান অ্যাটেম্প্ট দ্যাট কোয়েশ্চন বুজি পাইছা তো সাফিক্স ইন বায়োলজি সাফিক্স তো আমি বায়োলজি কিছুমান সাফিক্স ইউজ কৰোঁ তো সাফিক্স টু টাইপসৰ থাকিব পাৰে one is pre-suffix another is post-suffix তো pre-suffix মানে কি আমি যিকোনো এটা ওয়ার্ডৰ আগত যদি কিবা এটা ওয়ার্ড বহাই দিও বা লেটাৰ এটা বহাই দিলো তাক আমি কি বুলি কম pre-suffix বুলি কম আৰু ওয়ার্ডটোৰ পিছত যদি দিও সেইটো হ'ব কি পোস্ট সাফিক্স তো সোয়া কিছুমান এক্সাম্পল আমি লৈছো ধৰা এ এটা লেটাৰ ই এটা লেটাৰ তো এটা আমি যিকোনো ওয়ার্ড লম ধৰা সিলোমেট সিলোমেট মানে ডেগ বডি কেভিটি মানে ডেগ অগৰ থকা প্ৰাণী তো যদি আমি সিলোমেটৰ আগত এ লিখি দিও এ সিলোমেট মানে সিলোমেট এবসেন্ট বুজি পাইছা তো এ আৰু ই কি বুজায় এবসেন্ট বুজায় গম পাইছা এটো আমি প্ৰি সাফিক্স হিচাপে ইউজ কৰো এ আৰু ই কি বুজাব এবসেন্ট তো এটো এৰ এক্সাম্পল এটা পালা এবাৰ ই এক্সাম্পল এটা লোৱা নিউক্লিয়েটেড নিউক্লিয়েটেড মানে কি সেলৰ ভিতৰত কি থাকে নিউক্লিয়াছ থাকে তো ই নিউক্লিয়েটেড যদি লিখো আমি যদি নিউক্লিয়েটৰ আগত ই লিখি দিও ই নিউক্লিয়েটেড মানে নিউক্লিয়াছ এবসেন্ট বুজি পাইছা তো আমি এ আৰু ই টু পি সাফিক্স হিচাপে কিহৰ কাৰণে ইউজ কৰিছো ইন কেস অফ এবসেন্ট এবসেন্টৰ ক্ষেত্ৰত আমি ইউজ কৰো নেক্সট আৰু কিছুমান ওয়ার্ড আছে চাবা এটা নোট ডাউন কৰিবা প্লিজ pro means জানা নেকি কোনোবা yes primitive pro means primitive তো ইয়াৰ এক্সাম্পল এটা লৈ লোৱা তো karyotic you know what is karyotic karyote মানে নিউক্লিয়াছকে বুজায় তো আমি যদি লিখো prokaryotic তো এই karyotic ওয়ার্ডটোৰ আগত আমি কি বহাইছো pro বহাইছো prokaryotic means primitive karyote প্ৰকোপকেন্দ্ৰীয় কোষ হয়নে তো prokaryotic মানে প্ৰকোপকেন্দ্ৰীয় কোষ যাৰ কোষ কেন্দ্ৰটো সুসংগঠিত নহয় ঠিক আছে যাৰ নিউক্লিয়াছটো কি নহয় ডিস্টিংক্ট নহয় সেইটো আমি কি বুলি কম prokaryotic তাৰ পিছত আহিব এটা ওয়ার্ড ইউ ই
ইউ ইউ means true যেনেকৈ pro means primitive u means true তো এতিয়া যদি proৰ ঠাইত ইউ লগাই দিও আমি ইউ টো যদি লগাই দিও কি হল ইউক্যারিওটিক মানে those cell which have কি থাকে true nucleus থাকে বুজি পাইছা তো এইবিলাক আমি এনেকৈ ইউজ কৰো আৰু এটা আছে সোৱা pseudo প্ৰি সাফিক্স হিচাপে আমি ইউজ কৰো pseudo pseudo তো pseudo means false মিছা তো pseudo টো আমি কোড ইউজ কৰিব পাৰো সিলোমেট pseudo সিলোমেট আমি অলপ আগতে এ সিলোমেট লিখিছিলো অ্যাবসেন্ট আৰু যদি pseudo আহে মিছা ঠিক আছে আমি যেতিয়া চেপ্টাৰ এটা পঢ়িম এই চেপ্টাৰটো আমি পাম ঠিক আছে তো এইবিলাক হল প্ৰি সাফিক্স এটা কেইটামান পোস্ট সাফিক্সৰ এক্সাম্পল হ'ব তো পোস্ট সাফিক্স কি হয় সোৱা পোস্ট সাফিক্সৰ ফাৰ্স্ট এক্সাম্পল লৈছো আমি জেনেসিস জেনেসিস ঠিক আছে তো জেনেসিস means synthesis Genesis means synthesis. Synthesis means সংশ্লেষণ তো এই জেনেসিস তো আমি যিকোনো ওয়ার্ডৰ পিছত লগাই দিয়া মানে কি হ'ব সোৱা হেতু সিনথেসিস বুজাব ধৰা আমি কি লৈছো স্পারমেটোজেনেসিস Spermatogenesis. ইয়াতে দুটা ওয়ার্ড আছে স্পারমেটো আৰু জেনেসিস জেনেসিস means synthesis স্পার্ম মানে কি স্পার্ম মানে হল তোমালোকে জানা শুক্রাণু তো production of sperm is the process is called spermatogenesis ঠিক আছে তো জেনেসিসৰ পিছত আৰু এটা তুমি এক্সাম্পল লৈ লোৱা লাইসিস तो lysis means breakdown যিকোনো ওয়ার্ডৰ পিছত লাইসিস লগাই দিয়া তাৰ মানে কি হ'ব ব্ৰেকডাউন বুজাব ঠিক আছে তো যেনে এক্সাম্পল হোৱা গ্লাইকোলাইসিস তো গ্লাইকোলাইসিস মানে কি গ্লাইকোজেন মানে গ্লুকোজৰ পৰা এই ওয়ার্ড আহিছে তো গ্লাইকোলাইসিস মানে ব্রেকডাউন অফ গ্লাইকোজেন ঠিক আছে গ্লাইকোলাইসিস লগাই দিলো নহয় আমি পিছৰ ফালে তো লাইসিস মানে ব্রেকডাউন গ্লাইকো মিন্স গ্লাইকোজেন তো গ্লাইকোজেনৰ ব্রেকডাউনৰ যেটো প্ৰসেস তাক আমি কি বুলি কম গ্লাইকোলাইসিস বুলি বুজি পালা তো এনেকৈ আমি প্ৰি সাফিক্স আৰু পোস্ট সাফিক্স কিছুমান ইউজ কৰি পেলাই আচ্ছা তোমালোকৰ এটা কথা হ'ব পাৰে হা তোমালোকৰ এটো এছএমএছ মিডিয়ামৰ কাৰণে এটো ভিডিও দিয়া হ'ব ইংলিশ মিডিয়ামৰ কাৰণে দিয়া হ'ব ঠিক আছে তো তোমালোকৰ এনেকুৱা লাগিব পাৰে গোটেইখিনি সাৰে ইংলিশত বুজাই আছে তো এইবিলাক আসলতে তোমালোকক ইন ফিউচাৰ লাগি থাকিব ঠিক আছে যেতিয়া এইচএস ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰৰ পিছত তোমালোকে কম্পিটিটিভ এক্সামৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিবা মেডিকেল এন্ট্ৰেন্সৰ কাৰণে যেতিয়া নিজক প্ৰিপেয়াৰ কৰিবা তো এইবিলাক তোমালোকক হেল্প কৰিব ঠিক আছে আৰু এইবিলাকৰ অসমীয়া টাৰ্মত আমি এনেকে কিছুমান গ্ৰামাৰ নাপাওঁ কেৱল আমি ইংলিশতে পাওঁ ঠিক আছে তো আজি এটা যেহেতু ইন্ট্ৰোডাকশন ক্লাস তোমালোকে নাভাবিবা বেলে ইন ফিউচাৰৰ ক্লাছখিনি সাৰে এনেকে লয় নেকি তেতিয়াতো আমাৰ বুজি পোৱাত অসুবিধা হ'ব তো পাৰাখিনি মই অসমীয়া টাৰ্ম তোমালোকক ট্ৰাই কৰিছোঁ তো ষ্টিল যদি তাৰ মাজতে কিবা বুজিব লগা থাকে বোলে স্যাৰ এইখিনি মই বুজি নাপালো তেতিয়ালে তোমালোকে মোক কন্টাক্ট কৰিব পাৰিবা তো এইখিনি কি আছিল জাস্ট গ্ৰামাৰ আছে গ্ৰামাৰখিনি ইয়াতে শেষ হ'ল কি হ'ল যদি ভিডিওটো তোমালোকক স্যাটাৰডে দিয়া হ'ব ন তো যদি তোমালোকৰ কিবা কনফিউজন থাকে তেতিয়া হলে তোমালোকে মোক এই নম্বৰত কন্টাক্ট কৰিবা ঠিক আছে
7002769437 গ্ৰুপত পাই যাব পাৰা যদি নোপোৱা তেতিয়াহলে এই নম্বৰটোত মোক কন্টাক্ট কৰিম ঠিক আছে মোৰ নাম কি আছিল আৰম্ভণিতে কৈছিলো মানস প্ৰতীক ৰাজবংশী ঠিক আছে যদি কিবা কনফিউজন থাকে প্লিজ ফিল ফ্রি টু আস্ক মি ঠিক আছে ভুলেশ কৰে বেয়া পাব পাৰে নেকি তেনেকে নাভাইবা যদি কিবা কনফিউজন থাকে এই নম্বৰটোত মোক কন্টাক্ট কৰিব ঠিক আছে তো আজি ইন্ট্ৰোডাকশন পাৰ্টটো এইখিনিতে শেষ হৈছে তো তোমালোকৰ লগত মই কোনটো চেপ্টাৰ ডিসকাস কৰিম তোমালোকৰ যদি ইউনিট 1 আছে অসমীয়া কিতাপখন বৰ্তমান মোৰ লগত নাই তো ইউনিট 1 টো সকলোৰে কাৰণে